রূহুল্লাহ ইয়াউমাল কিয়ামাতি নাফসি নাফসি ওয়া ইয়াকুলু মুহাম্মাদুর রাসূলুল্লাহ ইয়াউমাল কিয়ামাতি উম্মতি 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 ويقول عما نواله جل جلاله يوم القيامة يا عبادي يا عبادي لا خوف عليهم ولا هم يحزنون ডাঙর ডাঙর আম্বিয়া ডাঙর ডাঙর রসুল আদম আলাইহিসসালাম কিয়ামতের দিন কব আল্লাহ अब मुझे बचा लो আজি মুখ তুমি বচাই লোৱা আজি মাত্ৰ মুখ বচোৱা মই কাৰো কথা সৱাল নকৰো হযরত ইব্রাহিম আলাইহিস সালাম যাক আল্লাহ খলিল উপাধি দিছে খলিল খলিল এনেকুৱা দোস্ত যাক আমি কওঁ যে লগৰীয়া ইয়াৰ এনেকুৱা দোস্ত খলিল যাক আমি সকলো কথা ক'ব পাৰো সকলো মনৰ ভাৱ তেওঁৰ ওচৰত ব্যক্ত কৰিব পাৰো সেই দোস্ত আল্লাহৰ দোস্ত বুলি কৈছে সেইদিনাখনো হযরত ইব্ৰাহিমে ক'ব যে মই মোৰ মা বাবাৰো মই সৱাল নকৰো তুমি খালি মুখ বচাই লোৱা হযরত মুসা আলাইহিস সালামে ক'ব ইয়া আল্লাহ আজি মুখ তুমি বচাই লোৱা মই আজি কোনো মানুহৰ সুপাৰিশ নকৰো মুখ বচাই লোৱা নফসি নফসি হযরত ঈসা আলাইহিস সালামে ক'ব ইয়া আল্লাহ মই মোৰ মা মৰিয়মৰ সৱাল নকৰো মই মোৰ মাৰ সৱাল নকৰো মৰিয়ম তুমি তেওঁক পয়দা কৰিছা কেনেকৈ পয়দা কৰিছা মই নাজানো মৰিয়মকো মই সৱাল নকৰো মৰিয়মৰ কথা মই আজি নকওঁ তুমি মুখ মাত্ৰ মুখ বচাই সকলো আম্বিয়া নফসি নফসি মই আৰু আপুনি কোন ডাঙৰ ডাঙৰ আম্বিয়া ৰসুল সকলো নফসি নফসি হৈ থাকিব কিন্তু সেইদিনা যেদিনা বিভীষিকাময় পৰিস্থিতি হ'ব সেইদিনা বহুত মানুহ সব মানুহ যদি আঁঠু কাঢ়ি কাঢ়ি হাত উঠাই উঠাই থিয় হৈ থাকিব আল্লাহৰ ওচৰত ভিক্ষা মাগি থাকিব সেইদিনা দূৰৰ পৰা এটা আৱাজ আহিব বহুত দূৰৰ পৰা এটা আৱাজ আহিব ইয়া ৰব্বি উম্মতি ইয়া ৰব্বি উম্মতি ইয়া ৰব্বি উম্মতি মানুহে আৱাজ দি মানুহে চাব কিন্তু আৱাজ ক'ৰ পৰা আহি আছে কোনে কৈ আছে ইয়া ৰব্বি উম্মতি যিদিনা সকলো ডাঙৰ ডাঙৰ আম্বিয়া ডাঙৰ ডাঙৰ নবীসকল সকলোৱে নাফসি নাফসি কৈ আছে এইজন কোন মানুহ যে উম্মতি